মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা। মই তোমালোকক প্ৰথমতে মোৰ পৰিচয়টো দি লওঁ। মই নৱকুমাৰ মিশ্ৰ, ধনুভাঙা হাইস্কুলৰ প্ৰধান শিক্ষক। মই আজি তোমালোকৰ মাজলৈ আহিলোঁ 10ম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ পাঠ এটি লৈ। তোমালোকে জানা 10ম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ সাহিত্যৰ কিতাপ দুখন। প্ৰথম যিখন কিতাপ সেইখন হ'ল ফাৰ্ষ্ট ফ্লাইট, আৰু দ্বিতীয় কিতাপখন হ'ল ফুটপ্ৰিণ্টছ উইদাউট ফিট। মই তোমালোকক আজি দ্বিতীয়খন কিতাপৰ অৰ্থাৎ ফুটপ্ৰিণ্টছ উইদাউট ফিট নামৰ কিতাপখনৰ 3 নম্বৰ গল্পটো দ্য মিডনাইট ভিজিটৰ সেইটো পঢ়ুৱাবলৈ তোমালোকৰ ওচৰলৈ আহিলোঁ। এতিয়া পাঠ আৰম্ভ কৰাৰ আগতে মই তোমালোকক কেইটামান কথা কৈ ল'ব খুজিছোঁ। প্ৰথম কথা, মই তোমালোকক উল্লেখ কৰিছোঁৱেই, মই যিখন কিতাপ পঢ়ুৱাম সেইখন হ'ল দ্বিতীয় কিতাপ, অৰ্থাৎ মূল কিতাপখন নহয়। এই কিতাপখনক ছাপ্লিমেণ্টাৰী ৰিডাৰ বুলি কয়। গতিকে ছাপ্লিমেণ্টাৰী ৰিডাৰ পঢ়ুৱাৰ নিয়মটো অলপ বেলেগ ধৰণৰ। কেনেকুৱা বেলেগ ধৰণৰ? যে প্ৰথমখন কিতাপ পঢ়ুৱাওঁতে তোমালোকৰ ছাৰসকলে যেনেধৰণে প্ৰতিটো পাঠৰ প্ৰতিটো বাক্য, খণ্ড বাক্য, শব্দ, গাড়ী, কমা বা ব্যাকৰণ আটাইকে সাঙুৰি তোমালোকক শিক্ষাদান কৰে, এই ছাপ্লিমেণ্টাৰী ৰিডাৰৰ ক্ষেত্ৰত কথাটো তেনেকুৱা নহয়। ছাপ্লিমেণ্টাৰী ৰিডাৰ সাধাৰণতে তোমালোকে নিজে নিজে পঢ়িব পাৰিব লাগে। ইয়াত শিক্ষকৰ ভূমিকাটো যথেষ্ট গৌণ। আচলতে শিক্ষকজন তোমাৰ গাইড হৈহে তোমাৰ লগত থাকিব। ইয়াৰ কাৰণটো এনেকুৱা ধৰণৰ, প্ৰথম কিতাপখন পঢ়ি, অৰ্থাৎ মূল যিখন কিতাপ আছিল তোমালোকৰ দ্য ফাৰ্ষ্ট ফ্লাইট, সেইখন পঢ়ি তুমি যি জ্ঞানাৰ্জন কৰিলা, সেই জ্ঞান তুমি প্ৰয়োগ কৰি এই কিতাপখন তুমি স্বাৱলম্বীভাৱে নিজে নিজে পঢ়িবা। তাৰ ফলত কি হ'ব? ইংৰাজীৰ প্ৰতি তোমালোকৰ যি ভীতিগ্ৰস্ততা থাকে বহুতৰে, সেইটো আঁতৰিব। তোমাৰ মনত আত্মবিশ্বাস আহিব আৰু কিতাপ পঢ়াৰ এক অনাবিল আনন্দ থাকে, সেই আনন্দ তোমালোকে উপভোগ কৰিব পাৰিবা। সেইবাবে এই ধৰণৰ ছাপ্লিমেণ্টাৰী ৰিডাৰবিলাকত বিষয়বস্তুবিলাকো সাধুকথাৰ লিখীয়া হয়, গল্পৰ লিখীয়া হয়, তোমালোকে গম পাইছাই। আৰু দ্বিতীয় এটা কথা ক'ব খুজিছোঁ তোমালোকে যি হাইস্কুল শিক্ষান্ত পৰীক্ষা দিব লাগিব, সেই পৰীক্ষাত এই ছাপ্লিমেণ্টাৰী ৰিডাৰ কিতাপখনৰ পৰা 10 নম্বৰ প্ৰশ্নৰ উত্তৰ থাকিব। তোমালোকে 4টা গল্প পঢ়িব লাগে। তাৰ পৰা 2টা গল্পৰ পৰা অহা 2টা প্ৰশ্ন তুমি পৰীক্ষাত কৰিব লাগিব। প্ৰতিটো প্ৰশ্নত 5 নম্বৰকৈ থাকিব। কেতিয়াবা এটা প্ৰশ্নৰ 2টা টুকুৰা থাকিব পাৰে, সেইটো এটা বেলেগ কথা। মুঠতে এই যি 10 নম্বৰ, এই 10 নম্বৰ তোমালোকৰ বাবে কিন্তু বৰ মূল্যৱান। ধৰা 10 নম্বৰৰ ভিতৰত 5 10 নম্বৰ যি থাকিল, তাৰ ভিতৰত যদি তুমি 4 8 পোৱা, বা 3 3 6 পোৱা, বা 2 2 যদি 4 পোৱা, বা আনহে নালাগে যদি তুমি 1 1 2 নম্বৰ পোৱা, এই নম্বৰখিনি তোমাৰ বহুতৰে তোমালোকৰ পাছ কৰাৰ বাবে সহায়ক হ'ব পাৰে। লেটাৰ পোৱাৰ বাবে, ফাৰ্ষ্ট ডিভিজন পোৱাৰ কাৰণে বা ষ্টেণ্ড কৰাৰ কাৰণে বৰ ডাঙৰ সহায় হ'ব পাৰে। এই কথাটো মন কৰিবা। এই কথাটো এইকাৰণে উনুকিয়ালোঁ, আমি যেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহি চাওঁ পৰীক্ষক হিচাপে, তেতিয়া লক্ষ্য কৰোঁ বেছিভাগেই এই প্ৰশ্নখিনিত হাত নিদিয়ে, যেনিবা এইখিনি মূল বিষয় নহয়হে, তেনেকুৱা ধৰণৰ। গতিকে তোমালোকে এইটো কেতিয়াও এৰি নাহিবা, যি পাৰা অন্তত লিখিবা। আৰু শেষত এটা কথা কওঁ তোমালোকক, মই এই যি পাঠটো পঢ়ুৱাম, এই পাঠটো পঢ়ুৱাৰ লগতে আনুষংগিকভাৱে তোমালোকক ইণ্টাৰনেটৰ কিছু জ্ঞান দি যাবলৈও চেষ্টা কৰিম, প্ৰাসংগিকভাৱে যিখিনি পাৰি অন্তত। কাৰণ ইণ্টাৰনেট আৰু স্মাৰ্টফোনৰ যি প্ৰযুক্তি, এয়া হ'ল 21বিংশ শতিকাৰ প্ৰযুক্তি। তোমালোক 21বিংশ শতিকাৰ ল'ৰা ছোৱালী, তোমালোকে অকল পঢ়া শুনাৰ ক্ষেত্ৰতেই নহয়, ভৱিষ্যত জীৱনতো এই প্ৰযুক্তিক তুমি আওকাণ কৰিব নোৱাৰা। এই প্ৰযুক্তি অবিহনে তোমালোক বহু পিছুৱাই যাবা। গতিকে তুমি এই কথাবিলাক শিকিব লাগিব। গতিকে মই চেষ্টা কৰিম তোমালোকক অন্তত এই প্ৰযুক্তি তোমাৰ পঢ়া শুনাত কেনেধৰণৰ সহায়ক হ'ব পাৰে তাৰ কিছু ইংগিত দি যাবলৈ মই চেষ্টা কৰিম। ব'লা এতিয়া আমি পাঠটো লৈ যাওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহা তেনেহ'লে আজি আমি আমাৰ পাঠৰ মাজত সোমাই পৰোঁ।
আজিৰ আমাৰ কিতাপখন হ'ল ফুটপ্ৰিণ্টছ উইদাউট ফিট আৰু গল্পটো হ'ল কিতাপখনৰ 3 নম্বৰ গল্প তোমালোকে স্ক্ৰীনত দেখিছাই দ্য মিডনাইট ভিজিটৰ এটা নামটো চোৱা মিডনাইট মানে হ'ল মাজৰাতি আৰু ভিজিটৰ মানে হ'ল দৰ্শনাৰ্থী ধৰা তুমি ঘৰত আছা তোমাক যোনে দেখা কৰিবলৈ আহিব তেওঁ দৰ্শনাৰ্থী বা ভিজিটৰ অৰ্থাৎ মাজনিশাৰ দৰ্শনাৰ্থী তুমি অলপ গদ্যৰ ভাষাত এনেকৈও ক'ব পাৰা মাজনিশাৰ অতিথি এতিয়া আমি চাওঁ গল্পটো কোনে লিখিছে গল্পটোৰ লেখক হ'ল ৰবাৰ্ট আर्थাৰে এনেধৰণৰ বহু ৰহস্যধৰ্মী গল্প লিখিছে তেওঁ এজন আমেৰিকাৰ বিখ্যাত লেখক এটা নিয়মটো হ'ল কিবা এটা পঢ়িব লাগিলে লেখকজনৰ বিষয়ে কিছু কথা জানিব লাগে কিন্তু আমাৰ এই কিতাপখনত ৰবাৰ্ট আर्थাৰৰ বিষয়ে কোনো বিৱৰণী নাই তুমি যদি জানিব খোজা তেলে কেনেকৈ জানিব পাৰিবা প্ৰায় ইণ্টাৰনেটত প্ৰচুৰ শিক্ষণীয় সম্বল থাকে পৃথিৱীৰ বিখ্যাত মানুহবিলাকৰ লেখকবিলাকৰ তেওঁলোকৰ জীৱনীও ইয়াতে সহজলভ্য বিশেষকৈ ইণ্টাৰনেটত উইকিপিডিয়া নামৰ এটা ৱেবছাইট আছে তাত পোৱা যায় আন বহুতো ৱেবছাইটত পোৱা যায় এটা আমি চাওঁ কেনেধৰণে বিচাৰি ৰবাৰ্ট আर्थাৰৰ বিষয়ে আমি কিছু কথা জানিব পাৰোঁ আমি এটা স্ক্ৰীনখন সলাব লাগিব তাৰ কাৰণে হয়তো অকণমান অসুবিধা হ'ব পাৰে তোমালোকে বাট চাবা এই যে যিটো লিখিছে দেখিছা এইটো হ'ল গুগল সাৰ্চ ইঞ্জিন ইয়াত আমি ৰবাৰ্ট আৰ্থাৰৰ নামটো লিখিম ROBERT ৰবাৰ্ট ARTHUR ৰবাৰ্ট আৰ্থাৰ লিখিম আৰু সাৰ্চ বটনটো টিপি দিম চোৱা আমাৰ চকুৰ সন্মুখত ওলাইছে ৰবাৰ্ট আৰ্থাৰ জুনিয়ৰ ৰাইটাৰ গৈ থকা ইয়াৰ ছবি চোৱা তেওঁৰ কেইবাটাও ছবি আছে আৰু আমি তললৈ যাওঁ এইটো এটা চমু বিৱৰণী এটা আছে ৰবাৰ্ট আৰ্থাৰ কোন ৰবাৰ্ট জে আৰ্থাৰ জুনিয়ৰ ৱাজ এ ৰাইটাৰ অফ স্পেকুলেটিভ ফিকশ্যন এনেধৰণৰ কিছু বৰ্ণনা আছে তুমি যদি বিতং জানিব খোজা এই যে নীলা ৰঙৰ উইকিপিডিয়া বুলি শব্দটো আছে তাত ক্লিক কৰিব লাগিব তেতিয়া আৰু নতুন পেজ খোল খাব নাইবা তুমি তললৈ গৈ পেলাই বেলেগ ৱেবছাইটো চাব পাৰা এইবিলাক তেওঁৰ কিতাপ এইবিলাক বেলেগ ৱেবছাইট আছে আৰু যিবিলাকত ৰবাৰ্ট আৰ্থাৰৰ বিষয়ে আমি জানিব পাৰোঁ কিন্তু আমি যদি ইমান ৰবাৰ্ট আৰ্থাৰকে চাই থাকোঁ আমি আমাৰ মূল লক্ষ্যৰ পৰা বিচলিত হ'ম আমি মাত্ৰ এটা বাছি ল'ম ধৰা আমি উইকিপিডিয়াৰ ৱেবছাইটটোকে বাছি ল'ম প্ৰথমতে যিটো পাইছিলোঁ এই উইকিপিডিয়াত আমি ক্লিক কৰিম এতিয়া উইকিপিডিয়া খোল খাব চোৱা ৰবাৰ্ট আৰ্থাৰৰ জন্ম 1909 চনত মৃত্যু 1969 চনত আৰু যে এই নীলা লাইনবিলাক শব্দবিলাক দেখিছা সেইবিলাক হটস্পট এইবিলাকত চুই দিলে আৰু নতুন পৃষ্ঠা খোল খাব কিন্তু তুমি এতিয়াই তাৰ ভিতৰলৈকে যোৱাৰ কোনো দৰকাৰ নাই তললৈকে আহি থকা এইখন এখন আলোচনী য'ত ৰবাৰ্ট আৰ্থাৰৰ গল্প প্ৰকাশ পাইছে ইয়াৰ আৰ্থাৰৰ ছবি আৰ্থাৰৰ বিষয়ে দুআষাৰ বায়োগ্ৰাফি অৰ্থাৎ জীৱনী পাৰ্চনেল লাইফ ব্যক্তিগত জীৱন প্ৰফেশ্যনেল কেৰিয়াৰ ৰাইটিং ফৰ টিভি এণ্ড প্ৰিণ্ট তেওঁ টিভিৰ কাৰণে কি লিখিছিল টিভিত যে তোমালোকে চিৰিয়েলবিলাক চোৱা সেইবিলাক আচলতে প্ৰথমতে কোনোবা সাহিত্যিকে লেখে গল্প হিচাপে তাৰপিছতহে তাক চিৰিয়েলৰ ৰূপ দিয়া হয় ৰাইটিং ফৰ টিভি এণ্ড প্ৰিণ্ট মানে হ'ল প্ৰিণ্ট মিডিয়া অৰ্থাৎ নিউজ পেপাৰ বাতৰি কাকত আলোচনী তেওঁৰ কি ওলাইছিল তেওঁ কি পুৰস্কাৰ পাইছিল
ৰেডিঅ'ত তেওঁ কি লিখিছিল নাটক এইবিলাক বিতং বিৱৰণী পঢ়ি লেখকৰ বিষয়ে জানিব পাৰি কিন্তু আমাৰ আজি মূল কথাটো হ'ল মূল পাঠটো আমি পঢ়িব লাগিব আমি ইয়াৰ পৰা ঘূৰি যাব লাগিব আমি স্ক্ৰীনখন আৰু এবাৰ সলনি কৰি লৈছোঁ এতিয়া চোৱা নামৰ তলতে এটা বক্স আছে প্ৰতিটো পাঠতে এনেধৰণে একোটাকে বক্স দিয়া আছে এই বক্সটোত কিবা এটা ইংগিত দিয়া হয় প্ৰথমতে পাঠটো পঢ়াৰ আগতে এইটো তোমালোকে পঢ়িছা প্ৰথমতে কি লেখা আছে চোৱা Ozebul, a secret agent, is expecting to get a very important report. Another secret agent, Max, threatens him with a pistol, demanding that report. Does Ozebul outwit him? প্ৰথমতে দুটা বাক্য লিখিছে তাৰপিছত তলত এটা প্ৰশ্ন আছে এটা অজেবল আমাৰ হল কেন্দ্ৰীয় চৰিত্ৰ কাহিনীটোৰ তেওঁ কি তেওঁ এজন সিক্ৰেট এজেন্ট অৰ্থাৎ গুপ্তচৰ বা চৰাংচোৱা এই অজেবল নামৰ চৰাংচোৱাজনে হি ইজ এক্সপেক্ট মানে আশা কৰা এক্সপেক্টিং টু গেট পাবলৈ a very important report এটা বৰ গুৰুত্বপূৰ্ণ ৰিপৰ্ট মানে প্ৰতিবেদন বুলি কয় অসমীয়াত বা এটা ফাইল কিছু কাগজ পত্ৰ বহুত জৰুৰী বহুত গুৰুত্বপূৰ্ণ ৰিপৰ্ট এটা পাব বুলি তেওঁ আশা কৰি আছে কোনবাই আনি তেওঁৰ হাতত দিবহি another secret agent আন এজন সিক্ৰেট এজেন্ট যাৰ নাম মেক্স এই মেক্সে কৰিছে কি threatens him অজবলক থ্ৰেটনিং কৰিছে ভাবুকি দিছে উইথ এ পিষ্টল দেখুৱাই ভাবুকি দিছে অজেবলক আৰু লগতে কি কৈছে ডিমান্ডিং দ্যাট ৰিপৰ্ট আৰু ৰিপৰ্টখন ডিমান্ড কৰিছে দাবী কৰিছে তুমি মোক ৰিপৰ্টখন যদি পাইছা মোক দিব লাগে নহলেও পালে মোক দিব লাগিব পিষ্টল দেখুৱাই দাবী কৰিছে দুজন কিন্তু চৰাংচোৱা বা গুপ্তচৰ তাৰমানে বুজি পাইছাই কাহিনীটো ইন্টাৰেষ্টিং হ'ব ৰহস্যৰ গুণ পাইছা তোমালোকে এটা প্ৰশ্নটো হল ইয়াত তৃতীয় বাক্যত যেটো এটা প্ৰশ্ন আছে ডাজ অজেবল আউটউইট হিম অজেবুলে তেওঁক অৰ্থাৎ মেক্সক আউটউইট কৰিব পাৰিলেনে আউটউইট মানে কি আউটপুট মানে হৰুৱা বুদ্ধিৰে হৰুৱা চতুৰালিৰে টেঙৰালিৰে হৰুৱা বুদ্ধিৰে টেঙৰালিৰে অজেবুলে মেক্সক হৰুৱাব পাৰিলেনে এই যে তুমি এটা নজনা শব্দ পালা মই ধৰি লৈছো আউটউইট শব্দটো তোমালোকে ইয়াৰ আগতে পোৱা নাই এনে ধৰণে পাঠত তোমালোকে কিছুমান অচিনাকি শব্দ পাবা তোমালোকে এই ভিডিঅ' চোৱাৰ পিছত পাঠটো পঢ়িবা ভালকে হাতত কাঠ পেন্সিল এডাল লবা লৈ অচিনাকি শব্দবিলাক যিবিলাকৰ তোমালোকে অৰ্থ নাজানা সেইবিলাকৰ তলত আন্ডাৰলাইন কৰি দিবা আৰু সেইবিলাক কি কৰিবা তুমি জানাজনৰ পৰা সুধি লবা হয়তো তোমালোকৰ ছাৰক সুধিলে ছাৰেও কথা ক'ব গ্ৰুপত জনালে তেওঁ উত্তৰ দিব নতুবা মুখামুখিকে যেতিয়া লগ পাবা ছাৰৰ সৈতে কথা পাতিব পাৰিবা কিন্তু তাতকৈ বেছি ভাল হয় যদিহে তুমি স্বাৱলম্বী হ'ব পাৰা অৰ্থাৎ এই অৰ্থটো যদি তুমি নিজেই উলিয়াব পাৰা তেতিয়াহ'লে নিজে যদি কষ্ট কৰি উলিয়াব পাৰা অৰ্থাৎ নিজ হাতেৰে যদি খাব পাৰা আনে চামুচেৰে খুৱাই দিয়াতকৈ তেনে তুমি ভালকে শিকিব পাৰিবা গোটেই জীৱন মনত থাকিব তাৰ কাৰণে তুমি কি কৰিব লাগিব যদি ঘৰত তোমাৰ ডিকচনাৰী আছে ডিকচনাৰীত শব্দটোৰ অৰ্থ চাব লাগিব ডিকচনাৰীত শব্দৰ অৰ্থ থাকে আনকি প্ৰনাউন্সিয়েচন থাকে উচ্চাৰণ কেনেকৈ কৰিব লাগে যদি নাই কি কৰিবা তুমি এটা উপায় আছে এই যেটো স্মাৰ্টফোন তুমি ব্যৱহাৰ কৰি আছা আজি হিটো বৰ ডাঙৰ বস্তু বৰ শক্তিশালী অস্ত্ৰ এপাত যদিহে তাক তুমি
ভাল কামত ব্যৱহাৰ কৰা। আৰু যদি তাক ধেমালি ধুমুলা কৰিয়েই সময় কটোৱা, তাৰপৰা তুমি একো লাভ কৰিব নোৱাৰিবা, তোমাৰ ক্ষতিহে হ'ব। তুমি কি কৰিব পাৰা, ইণ্টাৰনেটত বহুত ডিক্সনাৰী পোৱা যায়, কোনোবা এখন ডিক্সনাৰী ডাউনলোড কৰি ৰাখিব পাৰা। নতুবা সেইটোও যদি নকৰা, মই তোমাক এই মুহূৰ্তত ক'ব নোৱাৰিম কেনেকৈ, অসুবিধা হ'ব ডাউনলোড কেনেকৈ কৰিবা। তাতকৈ এটা কাম কৰিব পাৰা, তুমি এই শব্দটো তুমি এই আগৰবাৰৰ দৰে গুগলত চাৰ্চ কৰি অৰ্থটো উলিয়াবলৈ চেষ্টা কৰিব পাৰা। আমি এবাৰ চেষ্টা কৰি চাওঁ, ব'লা আমি স্ক্ৰীনখন সলনি কৰোঁ। আমি শব্দটো এইবাৰ লিখিম গুগলত আগৰবাৰৰ দৰে, OUT, আউট, WIT, আউটউইট। লগতে মই মিনিং বুলি শব্দ এটা ভৰাই দিম, MEANING, আউটউইট মিনিং। এবাৰ চাৰ্চ। চোৱা কি পাইছোঁ, দেখিছা ডিক্সনাৰী, এই আউটউইট শব্দটো, এইটো এটা ভাৰ্ব। এই যে আমি কৈছোঁ আউটউইট কৰিব পাৰিলেনে, আউটউইট কৰা, একশ্যন ৱাৰ্ড, এইটো এটা ভাৰ্ব। তাৰ অৰ্থটো চোৱা, টু গেইন এন এডভান্সাৰ অভাৰ চামবডি বাই ডুইং ছামথিং ক্লেভাৰ। বাই ডুইং ছামথিং ক্লেভাৰ, বুদ্ধিৰে কিবা এটা কাম কৰি এডভান্টেজ লোৱা, সুবিধা লোৱা, বা আনৰ ওপৰত উঠা, বা তুমি সফল হোৱা, চতুৰালিৰে আনক হৰুওৱা, সেইটো আউটউইট বুলি কয়। এতিয়া আমি আৰু পাঠলৈ উভতি যাম। তেতিয়াহ'লে আমি বক্সটোত কি পালোঁ, এজাবল হ'ল এজন চিক্ৰেট এজেণ্ট। তেওঁ এক্সপেক্ট কৰি আছে, আশা কৰি আছে এখন ভেৰি ইম্পৰ্টেণ্ট ৰিপৰ্ট তেওঁ আজি পাব। আন এজন চিক্ৰেট এজেণ্ট যাৰ নাম মেক্স, তেওঁ আহি এজাবলক ভাবুকি দিছে, থ্ৰিটন দিছে, কৰিছে উইথ এ পিষ্টল দেখুৱাই, আৰু ডিমাণ্ড কৰিছে সেই ৰিপৰ্টখন। আৰু প্ৰশ্নটো হ'ল, এজাবলে মেক্সক আউটউইট কৰিব পাৰিলে? এই প্ৰশ্নৰ উত্তৰ মোৰ হাততো নাই এই মুহূৰ্তত, তোমাৰ হাততো নাই। আমি পাঠৰ ভিতৰত সোমাব লাগিব। এতিয়া আমি ভিতৰলৈ সোমাওঁ। এতিয়া চোৱা, তোমাৰ হাতত কিতাপখন আছেই। প্ৰতিটো পাঠ আৰম্ভ হোৱাৰ আগতে ৰিড এণ্ড ফাইণ্ড আউট বুলি এই নীলা ৰঙেৰে এই কথাখিনি থাকে। তোমালোকৰ কিতাপত বোধহয় নীলা ৰং নাই, কিবা ৰঙা বা অৰেঞ্জ তেনেকুৱা এটা কালাৰ আছে। যিয়ে নহওক, তাত তোমাক কি দিছে, দুটা বুলেট পইণ্ট দিছে। এই এটা বুলেট পইণ্ট আৰু এই এটা বুলেট পইণ্ট। এই পইণ্টকেইটাক বুলেট পইণ্ট বুলি কয়, এই গোল গোল বিন্দু থকা। 1 নম্বৰ বুলেট পইণ্টটো চোৱা কি লিখিছে, হাউ ইজ এজাবল ডিফাৰেণ্ট ফ্ৰম আদাৰ চিক্ৰেট এজেণ্টছ। এই এজাবল নামৰ চিক্ৰেট এজেণ্টজন, গুপ্তচৰজন আন চিক্ৰেট এজেণ্টতকৈ কেনেধৰণে পৃথক, আমি এতিয়ালৈ জনা নাই। আমি ৰিড এণ্ড ফাইণ্ড আউট, তাৰমানে তুমি পঢ়িব লাগিব আৰু এই কথাবিলাক বিচাৰি উলিয়াব লাগিব। অৰ্থাৎ তুমি যেতিয়া এই খণ্ডটো পঢ়িবা, এই গল্পটোত 2টা খণ্ড আছে, এইটো প্ৰথম খণ্ড, তেতিয়া তুমি এই কথাটো উত্তৰ দিব পাৰিব লাগিব যে এজাবল নামৰ চিক্ৰেট এজেণ্টজন আন চিক্ৰেট এজেণ্টতকৈ কেনেধৰণৰ পৃথক। 2 নম্বৰ বুলেট পইণ্ট, হু ইজ ফাউলাৰ, ফাউলাৰ কোন, এণ্ড হোৱাট ইজ হিজ ফাৰ্ষ্ট অথেণ্টিক থ্ৰিল অফ দ্য ডে। আৰু দিনটোৰ প্ৰথমটো তেওঁ যে চমক পালে, কি আছিল সেই চমকটো? এটা ডাঙৰ চমক পাইছিল তেওঁ, কাৰেণ্টত চক খোৱাৰ দৰে। সেই চমকটো কি? আমি পঢ়িলে পাম ভিতৰত। এতিয়া চোৱা,
এই যিটো প্ৰথম পেৰাগ্ৰাফটোত কি কোৱা হৈছে ফাউলাৰে আমি এতিয়ালৈকে দুটা চৰিত্ৰ পাইছোঁ তিনিটা পালোঁ মেক্সক লৈ পেলাই এটা হ'ল এজাবুল যিজন মেইন আমাৰ চৰিত্ৰ চিক্ৰেট এজেণ্ট আৰু ফাউলাৰ বুলি এজন কোনোবা আছে আমি পাম কোনটাও আৰু মেক্স নামৰ আন এজন চিক্ৰেট এজেণ্ট এই ফাউলাৰ বোলাজনে তেওঁ খুব কিতাপ পত্ৰ পঢ়ে ডিটেক্টিভ উপন্যাস পঢ়ে ৰহস্য কাহিনী পঢ়ে কিন্তু এই ৰহস্য কাহিনী পঢ়ি তেওঁৰ চিক্ৰেট এজেণ্ট সম্পৰ্কে যিটো ধাৰণা মনত হৈছে গুপ্তচৰ সম্পৰ্কে সেই ধাৰণাটো লগত এজাবুলক লগ পোৱাৰ পিছত তেওঁ মিল বিচাৰি পোৱা নাই সেইকাৰণে তেওঁৰ ভাল লগা নাই ধৰা তোমালোকৰ ধাৰণা আছে বা আমাৰ আজি নাটকবিলাকত কেনেকুৱা হয় শিক্ষক এজনক দেখুৱাব লাগিলে কি হয় সাধাৰণতে ধুতি পাঞ্জাবী পিন্ধাই দিব কান্ধত এখন মনা আঁৰি দিব কিন্তু ডাক্তৰজনক যেতিয়া দেখুৱাব তেওঁ চুট পেণ্ট কোট পিন্ধিব পাৰিলে টাইডালো লগাব ঠিক তেনেধৰণৰ ষ্টেৰিঅ'টাইপ আমাৰ ধাৰণা কিছুমান আছে কিন্তু এই ধাৰণাবিলাক সদায় নিমিলিবও পাৰে ধৰা মই এজন শিক্ষক মইতো ধুতি নিপিন্ধোঁ তেনেকুৱা ধৰণৰ কথা এজাবুলে আহি আজি দিনটো তেওঁ ফাউলাৰে আজি দিনটো এজাবুলৰ লগত আছে তেওঁ কিন্তু চিক্ৰেট এজেণ্টৰ গুণবিলাক এজাবুলৰ গাত দেখা নাই তেওঁৰ ভাল লগা নাই তেওঁ কিয় আছে তাৰ এটা কাৰণ আছে ফাউলাৰ তেওঁ পাঠক আৰু লগতে লেখক তেওঁ গল্প লিখিব খোজে গল্প লিখিব লাগিলে নতুন নতুন অভিজ্ঞতা লাগে লেখকক ৰুমৰ ভিতৰত সোমাই থাকি গল্প লিখিব নোৱাৰি বাস্তৱ জীৱনৰ যদি অভিজ্ঞতা পোৱা নহয় সেইকাৰণে তেওঁ ৰহস্য গল্প লিখিব তেওঁৰ বৰ প্ৰয়োজন অনুভৱ কৰিছে যে তেওঁ এজন ডিটেক্টিভ বা তেওঁ এজন গুপ্তচৰ চোৰাংচোৱা যদি এদিনৰ বাবে লগ পায় তেওঁ বহু কথা জানিব পাৰিব সেইকাৰণে তেওঁ এজাবুলক বিচাৰি আহিছে আৰু এজাবুল হ'ল তেওঁ ফ্ৰেঞ্চ হোটেল এখনত থাকে হোটেলখন 6 মহলীয়া 6th ফ্ল'ৰ সেইটো হ'ল টপ ফ্ল'ৰ একদম ওপৰৰ মহলাত এটা ৰুমত থাকে 6 মহলীয়া হোটেলখন অলপ আন্ধাৰ মুন্ধাৰ জেকা ভাল নহয় পুৰণি তেওঁৰ ৰুমটোও ভাল লগা নহয় এনেধৰণৰ কিবা যে ৰোমান্টিক এডভেঞ্চাৰৰ কিবা পৰিৱেশ এটা কিন্তু তাত তেওঁ ফাউলাৰে বিচাৰি পোৱা নাই গতিকে তেওঁ হতাশ হৈছে এতিয়া দ্বিতীয় পেৰাগ্ৰাফটোলৈ আহা দ্বিতীয় পেৰাগ্ৰাফটো হ'ল এজাবুল ৱাজ ফৰ ওৱান থিং ফেট মই তোমালোকক প্ৰতিটো বাক্য পঢ়ুৱাব নোৱাৰিম এজাবুলৰ এটা বৰ্ণনা দিছে এজাবুল মানুহজন কেনেকুৱা চাপৰ পেটুৱা আৰু তেওঁৰ এটা প্ৰব্লেম আছে প্ৰব্লেমটো কেনেকুৱা উচ্চাৰণৰ প্ৰব্লেম একচেণ্ট বুলি কয় এই একচেণ্ট শব্দটো পাইছে না এইটো উচ্চাৰণৰ এটা প্ৰব্লেম আছে এই এজাবুল নামৰ চিক্ৰেট এজেণ্টজন আজিৰ পৰা 20 বছৰ আগতে তেওঁ আহিছিল আমেৰিকাৰ বষ্টনৰ পৰা কলৈ আহিছিল ফৰাচী দেশৰ ৰাজধানী পেৰিছ চহৰলৈ আহিছিল 20 বছৰ ধৰি তেওঁ পেৰিছ চহৰত আছে আমেৰিকাত তেওঁ ইংৰাজী কৈছিল পেৰিছত আহি তেওঁ ফ্ৰান্স ভাষা ক'ব পাৰিলে জাৰ্মানী ভাষাও ভালদৰে ক'ব পাৰে তেওঁ কিন্তু তেওঁৰ সমস্যাটো হৈছে কি উচ্চাৰণৰ সমস্যা যেনেকুৱা ধৰা আমাৰ কিছুমান থলুৱা স্থানীয় ভাষাৰ সমস্যা থাকে গোৱালপাৰীয়া মানুহৰ এটা নিজা উচ্চাৰণ আছে বৈশিষ্ট্য নলবৰীয়া মানুহৰ বৰপেটীয়া মানুহৰ সকলো মানুহৰে এটা উচ্চাৰণৰ থাকে স্থানীয় ভাষাৰ চাপ এটা থাকে সেই চাপটো এজাবুলৰ মুখত বৰ প্ৰকট এইবাৰ চোৱা 3 নম্বৰ পেৰাগ্ৰাফ এজাবুল নিজেও গম পাইছে যে ফাউলাৰে তেওঁক লৈ সন্তুষ্ট হোৱা নাই ফাউলাৰ যে হতাশ হৈছে সেইকাৰণে এজাবুলে এবাৰ কৈছে ইউ আৰ ডিসএপইণ্টেড তুমি হতাশ হৈছা মই জানো কান্ধত ধৰি পেলাই কৈছে কাৰণ তুমি চিক্ৰেট এজেণ্ট এজনৰ সম্পৰ্কে যি এটা ধাৰণা লৈ আহিছিলা পঢ়ি শুনি তেওঁ এনেকুৱা ডেঞ্জাৰ বিপদৰ পৰিৱেশৰ লগত যুঁজি থাকিব তাৰপিছত
তেওঁৰ কাষত কি থাকিব, সুৰা থাকিব, ড্ৰাগছ থাকিব, নাৰী থাকিব, পিষ্টল থাকিব, তেনেকুৱা পৰিৱেশ এটা তুমি বিচাৰি পোৱা নাই। তাৰ সলনি তুমি কি পাইছা? এবাৰ নেক্সট পেৰাগ্ৰাফটোলৈ আহা। ইনষ্টিড, তাৰ সলনি তুমি এটা ডাল ইভিনিং কটাইছা, এটা বৰ আবেলি এটা কটাইছা ফ্ৰেন্সৰ মিউজিক হলত মোৰ লগত, এই পেটুৱা মানুহজনৰ লগত। তুমি বৰ হৈ গৈছা, মই জানো। ইউ হেভ বিন ব'ৰ্ড। এনেদৰে কৈ তেওঁ ফাউলাৰক সপ্তম মহলাত থকা তেওঁৰ ৰুমটোলৈকে লৈ গৈছে। নি পেলাই কৰিছে কি? দুৱাৰ খুলিছে, এই আনলক দ্য ডৰ, তাৰপিছত কি কৰিছে তেওঁ? দুৱাৰখন খুলি একাষৰীয়াকৈ থিয় হৈছে আৰু এই ফ্ৰাষ্ট্ৰেটেড গেষ্টজনক, হতাশ হোৱা এই আলহীজনক আগতে ৰুমত সোমাবলৈ দিছে। ৰুমত সোমাই পৰিল, তাৰমানে ওপৰ টপ ফ্ল'ৰত থকা তেওঁৰ ৰুমটোত সোমাই পৰিল। আৰু তাতেই নাটকখন আৰম্ভ হ'ব। তোমালোকে অপেক্ষা কৰা। তাৰপিছত এজাবুলে কৈছে যে তুমি বেছি হতাশ হ'ব নালাগে, কাৰণ several men and women have risked their lives. বহু মানুহে, মই অলপ পিছতে মোৰ হাতত এখন প্ৰতিবেদন পঢ়িব, ৰিপৰ্ট পঢ়িব, বৰ গুৰুত্বপূৰ্ণ ৰিপৰ্ট, যিখনৰ পিছফালে বহু মানুহে যুঁজি আছে, জীৱন পণ কৰি, লাগিলে মৰিব, তথাপি সেই ৰিপৰ্টখন লাগে। আৰু সেই যি ৰিপৰ্টখন, এইটো হ'ল মিছাইল সম্পৰ্কীয় ৰিপৰ্ট এখন, ক্ষেপণাস্ত্ৰ সম্পৰ্কীয়। আৰু এই ৰিপৰ্টখনে পৃথিৱীৰ বুৰঞ্জী সলনি কৰি দিব পাৰে, ইমানেই গুৰুত্বপূৰ্ণ ৰিপৰ্ট। গতিকে সেইখন অলপ পিছতে আহি পাব। গতিকে তুমি বৰ হ'ব নালাগে, উত্তেজনা আহি আছে, এটা ইংগিত দিছে। এই যে কথাখিনি ক'লে, কৈ ৰুমৰ ভিতৰত সোমাই কি কৰিলে? এজাবলে লাইটটো জ্বলাই দিলে। এই ইয়াতে চোৱা তোমালোকে। দেন হি চুইচড অন দ্য লাইট। আৰু লাইট জ্বলোৱাৰ লগে লগে ডাঙৰ ঘটনাটো ঘটিল। এই পেৰাগ্ৰাফটো পঢ়া তোমালোকে। And as the light came on, Fowler had his first authentic thrill of the day. এই যে আমাক বুলেট পইণ্ট, 2 নম্বৰ বুলেট পইণ্টটো সুধিছিল যে ফাউলাৰে যে ইমান সময় বৰ হৈ আছিল, কিন্তু ভাল জমনিটো তেওঁ কেতিয়া পালে, চমকটো কেতিয়া পালে? এই লাইটটো জ্বলাই, ৰাতিৰ কথা, মাজৰাতি যেতিয়া ৰুমত গৈ লাইটটো জ্বলাই দিলে, তেতিয়াই আচল নাটকখন আৰম্ভ হ'ল। যেতিয়া পোহৰ পৰিল, দেখা গ'ল ফৰ হাফৱে এক্ৰছ দ্য ৰুম, এই ফাউলাৰৰ ওচৰতে stood a man, মানুহ এজন থিয় হৈ আছিল, with a small automatic pistol in his hand. হাতত এটা পিষ্টল লৈ এজন মানুহ থিয় হৈ আছে। কিমান ৰহস্যজনক কথা চোৱা। ৰুমটো কিন্তু বন্ধ আছিল, ভিতৰত আন্ধাৰ ৰুমটোৰ ভিতৰত মানুহ এজন থিয় হৈ আছে, তেওঁৰ হাতত এটা পিষ্টল। এজাবুল ব্লিংকড এ ফিউ টাইমছ। এজাবুলে নিজৰ চকুকে যেন বিশ্বাস কৰিব পৰা নাই। চকু এবাৰ মেলিছে, এবাৰ মুজিছে। তাৰপিছত এজাবুলে কৈছে, মেক্স, ইউ গেভ মি কুৱাইট এ ষ্টাৰ্ট। মেক্স, তুমি মোকতো এটা ভাল দিলা, মজা এটা দিলা, নাটকখন আৰম্ভ কৰি দিলা। আই থট ইউ ৱেৰ ইন বাৰ্লিন। মই ভাবিছিলোঁ তুমি বাৰ্লিনত আছা। বাৰ্লিন হ'ল
জাৰ্মানীৰ ৰাজধানী চহৰ। তুমি বাৰ্লিনত আছা বুলিহে মই ভাবিছিলোঁ, কিন্তু তুমিতো এইটো কি কৰিছা? হোৱাট আৰ ইউ ডুইং হিয়াৰ ইন মাই ৰুম? তুমি মোৰ ৰুমত কি কৰি আছা? প্ৰশ্ন সুধিছে, কৈফিয়ত সুধিছে মেক্সক। অৰ্থাৎ কি বুজিলা? মেক্স এজন চোৰাংচোৱা। এজাবুলে মেক্সক চিনি পায়, মেক্সেও এজাবুলক চিনি পায়, কিন্তু দুয়োৰৰ মাজত বন্ধুত্ব নহয়, প্ৰতিযোগিতা আছে। এতিয়া আমাৰ কাহিনীটোৰ দুটা খণ্ড আছিল। প্ৰথম খণ্ডটোৰ ইমানতে সামৰণি পৰিল। দ্বিতীয় খণ্ডটো আজি আৰম্ভ কৰিবলৈ টান হ'ব। দ্বিতীয় খণ্ডৰ চোৱা, এইখিনি চাই ল'ব পাৰা। দ্বিতীয় খণ্ডতো সেই একেধৰণৰ কথা আছে, ৰিড এণ্ড ফাইণ্ড আউট। হাউ হেজ মেক্স গট ইন? মেক্সে কেনেধৰণে ৰুমটোত সোমাইছিল, 1 নম্বৰ বুলেট পইণ্ট। আৰু 2 নম্বৰ বুলেট পইণ্টত সুধিছে, হাউ ডাজ আজেবুল চে হি গট ইন? আৰু আজেবুলৰ মতে তেওঁ কেনেকৈ সোমাইছিল। দুটা কিন্তু বেলেগ কথা। মেক্সে আচলতে কেনেকৈ সোমাইছিল আৰু আজেবুলে কেনেকৈ সোমোৱা বুলি দাবী কৰিছে। দুয়োৰৰ মাজত বাক বিতণ্ডা হৈছে অলপ। বাকীখিনি আমাৰ অহা পাঠলৈ থাকিল। তোমালোক এতিয়া ঘৰতে আছা। তোমালোকে জানা বিশ্বজুৰি কৰোণাৰ সন্ত্ৰাসে মানুহক কেনেকুৱা কৰিছে। গতিকে তোমালোকে ঘৰতে থাকিবা, নিৰাপদে থাকা। অহা সপ্তাহত একে সময়তে তোমালোকক পুনৰ লগ পাম।